হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালেই, মোৰো ভাল। মই বহুত দিন হ'ল কোনো ধৰণৰ ভিডিঅ' আপলোড কৰাই নাই, সেইটো কাৰণে ভাবিলোঁ আজি ভিডিঅ' এটা আপলোড কৰোঁ বুলি। আজি মই বনাইছিলোঁ পালক পনীৰ, সেইটো কাৰণে ভাবিলোঁ আপোনালোকৰ ওচৰতো শ্বেয়াৰ কৰোঁ বুলি। বলকচোন মই কেনেকৈনো বনাওঁ চাওঁ। এয়া মই পালেংখিনি ৰেডি কৰি ল'লোঁ আৰু এইফালে মই পনীৰ লৈছোঁ। আপোনালোকে পনীৰ গোৱালা নহ'লে বা হোটেলৰ পৰাও ল'ব পাৰে, যিটো আপোনালোকৰ ভাল লাগে। মোৰ ওচৰত নাছিলে কাৰণে মই দোকানৰ পৰা এনেকৈ পেকেট আনিলোঁ আৰু এইফালে মই পনীৰখিনি উলিয়াই ল'লোঁ আৰু এইফালে পানীখিনি এক্সট্ৰা কৰি ল'লোঁ। আৰু এইফালে মই পিঁয়াজ, বিলাহী, আদা, নহৰু, জলকীয়া এইসমূহ ধুনীয়াকৈ গুচাই লৈছোঁ আৰু ধুই মেলি চাফা কৰি ল'লোঁ। আৰু এইফালে মই নহৰু আদাখিনি বাৰু মই এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ। মই মিক্সিত দিয়া নাই আৰু খুন্দিও লোৱা নাই। আৰু এয়া হৈ গ'ল, মই এইখিনি প্লেটত উঠাই লৈছোঁ। আৰু এইফালে মই এতিয়া কাটি লওঁ পিঁয়াজখিনি এনেকৈ সৰু সৰুকৈ কাটি লৈ পেলাই মই চপ কৰি লৈছোঁ চপাৰ এটাৰত। এয়া চপাৰটো বৰ বেছি মোৰ ভালো নালাগিলে বাৰু, এইটো হ'লেও কাম চলি যায় বাৰু। এয়া হৈ গ'ল আৰু এইফালে এতিয়া মই বিলাহীখিনিও এনেকৈ সৰু সৰুকৈ কাটি লৈ পেলাই চপাৰতে দিম। এয়া কাটি লৈছোঁ, মই বিলাহী 2টা লৈছোঁ। আপোনালোকে পৰিমাণ অনুযায়ী নিজৰ হিচাপমতে ল'ব। আৰু এইফালে মই বিলাহীখিনিও ধুনীয়াকৈ চপ কৰি ল'লোঁ আৰু এইফালে মই এতিয়া প্লেটখনত ওলাই ল'লোঁ। আৰু এইফালে জলকীয়াকেইটাও ৰেডি কৰি ল'লোঁ আৰু ইয়াৰ ৰেডি হৈ গ'ল। এইফালে গেছটো অন কৰি লওঁ এতিয়া, আৰু গেছটো অন কৰি এইফালে কেৰাহীখন পাতি দিলোঁ। আৰু এয়া গৰম হোৱাৰ লগে লগে মই ইয়াতে তেল দিছোঁ। এয়া আৰু এইফালে মই ইয়াতে এড কৰি দিছোঁ জিৰা, আৰু এইফালে লগে লগে এতিয়া মই কাটি থোৱা আদা নহৰুখিনি দি দিছোঁ। ইয়াক অকণমান ভাজি লওঁ ধুনীয়াকৈ, অকণমান কালাৰ অহালৈকে ইয়াক মই ৰাখিম। আৰু কালাৰটো অকণমান চেঞ্জ হৈছে আৰু ইয়াতে মই এতিয়া এড কৰি দিওঁ কাটি থোৱা পিঁয়াজখিনি, মানে চপ কৰি থোৱা পিঁয়াজখিনি, আৰু এইখিনিও ধুনীয়াকৈ মিক্স কৰি লওঁ। আৰু এয়া ধুনীয়াকৈ কালাৰ আহিলে আৰু লগে লগে মই ইয়াতে চপ কৰি থোৱা বিলাহী আৰু জলকীয়াকেইটাও এড কৰি দিলোঁ। আৰু এতিয়া এইখিনি ধুনীয়াকৈ মিহলাই মেলি ল'লোঁ। আৰু ইয়াতে এতিয়া পৰিমাণ অনুযায়ী নিমখ এড কৰি দিছোঁ। এয়া আৰু লগতে ইয়াতে হালধি এড কৰি দিছোঁ। এয়া আৰু ইয়াতে মই এড কৰিছোঁ ধনিয়া পাউডাৰ আৰু অকণমান লাল মিৰ্চ পাউডাৰ এড কৰি দিছোঁ। আৰু এয়া অকণমান গৰম মছলা ব্যৱহাৰ কৰিছোঁ। আপোনালোকে যি যি মছলা ভাল পাই দিব, আৰু মই এইকেইটা মছলা ভাল লাগে কাৰণে মই এইকেইটাই দিছোঁ, বেছি মছলাও ব্যৱহাৰ কৰা নাই বাৰু। আৰু এইখিনি ধুনীয়াকৈ এতিয়া মই মিক্স কৰি লৈছোঁ আৰু এইখিনি অকণমান ঢাকি দিওঁ সিজিবৰ কাৰণে, মানে গলিবৰ কাৰণে। আৰু এয়া দেখিছে নহয় ধুনীয়াকৈ সিজিছে প্ৰায়। আৰু এতিয়া ইয়াতে এড কৰি দিম মই পালকখিনি, আৰু এয়া মই এড কৰি দিলোঁ ধুনীয়াকৈ। আৰু ইয়াক মিক্স কৰি লওঁ অলপ। পিছে পালক পনীৰ খাই কোনে কোনে ভাল পায় জনাবলৈ নাপাহৰিবচোন। আৰু এয়া মই ঢাকনখন লগাই দিছিলোঁ, এতিয়া আকৌ অকণমান লৰাই লৈছোঁ। এয়া আৰু ইয়াতে মই এতিয়া কেঁচা মটৰ কেইটামান এড কৰি দিছোঁ। আপোনালোকে যদি দিব নিবিচাৰে নিদিলেও হ'ব বাৰু, মোৰ ভাল লাগে কাৰণে মই এড কৰি দিছিলোঁ। আৰু ইয়াত ধুনীয়াকৈ এইখিনি ধুনীয়াকৈ মিক্স কৰি লৈছোঁ অলপ টাইমৰ কাৰণে। ইয়াত দেখিছে নহয়, এতিয়া আকৌ ঢাকনখন লগাই দিলোঁ। এয়া উতল আহিছে আৰু ধুনীয়াকৈ। আৰু এতিয়া আকৌ অকণমান ইয়াক ধুনীয়াকৈ লৰাই মেলি লওঁ। আৰু এতিয়া মই ইয়াতে এড কৰি দিম পনীৰখিনি এনেকৈ কেঁচাই দিলে ভাল লাগে। কিছুমানে ফ্ৰাই কৰিও দিয়ে, আপোনালোকৰ যেনেকৈ ভাল লাগে তেনেকৈয়ে দিব বাৰু। মোৰ কেঁচাকৈ ভাল লাগে কাৰণে মই কেঁচাকেই দিছোঁ। এয়া আৰু ইয়াক এতিয়া এইখিনি ধুনীয়াকৈ মিক্স কৰি লওঁ। এয়া মিক্স কৰি ল'লোঁ। আৰু এতিয়া অকণমান টাইমৰ কাৰণে ঢাকনখন লগাই দিওঁ উতলিবৰ কাৰণে। আৰু এয়া প্ৰায় উতল আহিছেই, কালাৰটো চেঞ্জ হৈছে দেখিছেনে।
পনীৰখিনিতো মছলাবোৰ সোমাই গৈছে নিমখবোৰ, সেইটো কাৰণে পনীৰ কালাৰটো চেঞ্জ হৈ গ'ল অলপ। আৰু হৈ গ'ল, এতিয়া ঢাকনখন লগাই দিলোঁ। আৰু এতিয়া মই ইয়াতে অকণমান ঘিউ আৰু আদা নহৰু দি পেলাই তড়কা এটা লগাম, আৰু সেইকাৰণে এতিয়া মই পাতি লৈছোঁ তড়কা দিয়া হেৰিখন। আৰু ইয়াতে মই এড কৰিছোঁ ঘি, 1-1.5 চামুচমান মই ইয়াতে ঘিউ এড কৰিছোঁ। আৰু এইখিনি গলিবৰ কাৰণে অকণমান লৰাই দিলোঁ। আৰু এয়া গৰম হ'ল, ইয়াতে জিৰা এড কৰিছোঁ, আৰু সৰু সৰুকৈ কাটি থৈছিলোঁ আদা নহৰু, এই দেখিছে নহয়, চৰি আদা নহয় নহৰু, ইয়াতে দি দিলোঁ। আৰু এইখিনি এতিয়া ধুনীয়াকৈ হৈ যোৱাৰ লগে লগে মই এতিয়া দি দিম। আৰু এয়া দেখিছে নহয় হৈ গ'ল, মই অকণমান লৰাই দিছোঁ। আৰু এতিয়া মই ইয়াতে এইখিনি এড কৰি দিওঁ। এয়া মই ধুনীয়াকৈ এড কৰি দিলোঁ, অকণমান লাগি থকাৰ কাৰণে এৰাই দিছোঁ ইয়াৰ পৰা। আৰু এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'লোঁ। ৱাহ, কি ধুনীয়া স্মেল আহিছে, খাবলৈও টেষ্টি হৈছিলে বাৰু দেই, আপোনালোকেও এনেকৈ বনাই খাবচোন। এয়া আজিৰ আমাৰ পালক পনীৰ ৰেডি হৈ গ'ল। এতিয়া মই ধুনীয়াকৈ উলিয়াই লওঁ বাতি এটাত। এয়া মই বাতিটোতে উলিয়াই ল'লোঁ গোটেইখিনি। এয়া দেখিছে নহয় কেনেকুৱা হৈছে বাৰু, দেখিবলৈ জনাবলৈ নাপাহৰিব। আৰু ইয়াতে অকণমান মই পিঁয়াজ কাটি দিছিলোঁ, গোল গোলকৈ পিঁয়াজখিনি কাটি অকণমান ওপৰতে দি দিছিলোঁ দেখিবলৈ ভাল লাগিবৰ কাৰণে। আৰু এয়া দেখিছে নহয়, ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব।